নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজছ লাইফৰ আজি সন্ধিয়াৰ বাতৰিলৈ। বৰপেটা ৰোডত মিনাৰেল ৱাটাৰ সেৱন কৰাৰ পিছতে অভিযান খাদ্য সুৰক্ষা বিভাগৰ। বজালীৰ উজান বৰবৰীস্থিত এপল' প্লাছ নামৰ পানীৰ ফেক্টৰীত উপস্থিত খাদ্য সুৰক্ষা বিভাগৰ দল। সৰুপেটা ৰাজচক্ৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত ফেক্টৰীটোত অভিযান চলাই খাদ্য সুৰক্ষা বিভাগৰ বিষয়াই উৎপাদন বন্ধ কৰাৰ বাবে সাময়িকভাৱে সিল কৰি দিয়া হ'ল এপল' প্লাছ নামৰ ফেক্টৰীটো। চাওঁ আহক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। বাইদেউ কি দেখিলে কি দেখিলে আপনি এটা কাম কৰক কি দেখিলে বাইদেউ আপোনালোকে দেখিছে আপোনালোকে ভিজুৱেল লৈছে নহয় না আপোনালোকে ভিজুৱেল লৈছে আপোনালোকৰ ওপৰত দীৰ্ঘদিন ধৰি অভিযোগ আছে আপোনালোকে বাতৰি দেখিলে আপোনালোকে গোটেইখিনি ভিজুৱেল পাইছে ঠিক আছে আপোনালোকে গোটেইখিনি চাই লওক ইয়াৰে পৰৱৰ্তী তাৰপিছত যিটো নেচেচাৰী একশ্যন হ'ব সেইমতে ল'ব কাৰণ বজালী জুৰিছডিকশ্যন হিচাপত যোন এলটেড হয় এফএছও তেওঁ আহিব বাইদেউ আপোনালোকৰ ওপৰত দীৰ্ঘদিনীয়া অভিযোগ আছে যে আপোনালোকে বাতৰি দেখিলে হস্তম হয় কি ক'ব বাইদেউ প্ৰহিবিশ্যন ৰখা হৈছে তাৰপিছত উচিত ব্যৱস্থা নহ'লে যাতে তেওঁ মানে মেনুফেকচাৰিং নকৰে তেওঁ স্বীকাৰোক্তি দিছে আমাক। এই ঘটনাক লৈ বৰপেটা ৰোডতো তীব্ৰ চাঞ্চল্য। শিমলাগুৰি চক্ৰ বিষয়া খাদ্য সুৰক্ষা বিভাগৰ যৌথ অভিযান। খোৱাপানীৰ বটল বিক্ৰী কৰা ফাৰ্মাচীখনক সিল কৰিলে খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে। ফাৰ্মাচীখনৰ বিৰুদ্ধে এপল' প্লাছৰ ডিষ্ট্ৰিবিউটৰৰ কাম কৰাৰ অভিযোগ। চাওঁ আহক বৰপেটা ৰোডৰ পৰা আমাৰ সাংবাদিক ৰফিকুল ইছলামে পঠিওৱা এই প্ৰতিবেদন। আপোনালোকে বৰ্তমান গমেই পাইছে আমি এটা নিউজ আইটেমৰ কাৰণে তদন্ত অলপমান কৰিব আহিছিলোঁ মানুহখিনিকতো আমি পঠালোঁ ডিষ্ট্ৰিক্ট হস্পিটেললৈ তাৰপাছত কিছু তথ্য আমি সংগ্ৰহ কৰিবলৈ পালোঁ যে এই দোকানখন মানে ফাৰ্মাচীখনৰ পৰা তেখেতে ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন হিচাপে বটলখিনি চলাই আছিলে এপল' ব্ৰেণ্ডৰ আৰু তাত এই এপল' ব্ৰেণ্ডৰ যোনটো 18 নম্বৰ বেচৰ পৰা পানী খাইছিলে তাৰ এনেকুৱাও বহুতখিনি বটল ইয়াতে পালোঁ পোৱাৰ পিছত আমি ৰখিলোঁ যদিও বহুত সময়লৈ মানুহ নাহিলে যদিও যোনজন আহি পিনে আমাক ক'লে তেওঁ আমাক একো লাইচেঞ্চ দেখাব নোৱাৰিলে ফাৰ্মাচীখনৰ ভেলিড লাইচেঞ্চৰ উপৰিও তেওঁৰ ইয়াতে মই বহুতখিনি এক্সপায়াৰী দৰৱো পালোঁ তো সেইকেইটা তদন্তৰ মৰ্মতে মই দোকানখন আমি এতিয়া ইন প্ৰেজেঞ্চ অফ আপোনালোক আমাৰ থানা এণ্ড আদাৰ ডিপাৰ্টমেণ্ট আমি এখন চিল কৰি যাম এতিয়া যিখিনি চলি আছে আমি এতিয়ালৈকে একো তেনেকৈ তথ্য আমি পোৱা নাই যেতিয়া আমি পাম পৰৱৰ্তী সময়ত আমি তদন্ত কৰি গৈ থাকিম আপোনালোকৰ হাততো যদি এনেকুৱা কিবা তথ্য আছে আপোনালোকে আমাক দিব পাৰে। বান সাহায্যৰ তালিকাক লৈ বিস্ফোৰক অভিযোগ 15,000তকৈও অধিক বান সাহায্যৰ বাবে নিৰ্বাচিত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ তালিকা প্ৰস্তুত কৰা লোকসকলৰ নাম ৰাজহুৱা কৰাৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। শিৱসাগৰৰ আয়ুক্ত মৃদুল যাদৱ আৰু চৰাইদেউৰ আয়ুক্ত নেহা যাদৱৰ বিৰুদ্ধে তদন্তৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াৰ। চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। মানুহবোৰ আহিছে আপোনালোকে ইতিমধ্যে সুধিছে যে এই সকলোবোৰ মানুহ বঞ্চিত 15,000 টকাকৈ চৰকাৰে যি দিবলৈ ওলাইছিল তাৰ পৰা সম্পূৰ্ণৰূপে এইখিনি বঞ্চিত। এতিয়া আমাৰ পোনপটীয়া কথাটো হৈছে যে এই যিখন লিষ্ট বনালে এই লিষ্টখন আকাশৰ পৰা পৰিল নেকি কোনোবাই বনালে নে আকাশৰ পৰা পৰিল কোনে বনালে এই লিষ্টখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাইছে নে কোনোবা বিজেপি পালি নেতাই বনাইছে কথাটো ৰাজহুৱা হ'ব লাগিব কোনে বনালে এই লিষ্টখন কোনে বনালে। দ্বিতীয়তে আমি দেখিলোঁ যে ইয়াৰ যিগৰাকী ডিচি জিলাখনৰ মুৰব্বী হিচাপে তেওঁ 100% দায়বদ্ধ আৰু এই ডিচিজন সম্পূৰ্ণৰূপে জগৰীয়া মৃদুল যাদৱ এই ডিচিজন মুৰব্বী হৈ বহি থাকি তেওঁ যদি গম নাপায় তেতিয়াহ'লে তেওঁ চাকৰিৰ পৰা ইমিডিয়েট সাসপেন্ড কৰিব লাগে। দুইগৰাকী
শিৱসাগৰৰ DC মৃদুল যাদৱ আৰু তেওঁৰ পত্নী চৰাইদেউৰ DC নেহা যাদৱ দুয়োগৰাকীয়ে চিণ্ডিকেট চলাইছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ কাৰণে গিৰিয়েকক শিৱসাগৰত আৰু ঘৈণীয়েকক চৰাইদেউত দিছে। তেওঁলোকৰ বহু বেয়া ৰেকৰ্ড আছে। ইয়াৰ আগত SDO আছিল বোকাখাটত। SDO হৈ থাকোঁতে নেহা যাদৱৰ ওপৰত বহু অভিযোগ আছে। তেখেত মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰা, অতুল বৰাই তৈলমৰ্দন কৰা হিচাপে জনা গৈছিল। এওঁলোকৰ দুৰ্নীতিৰ লিগেচি আছে, এই কথাটো তদন্ত হ'ব লাগিব। দ্বিতীয়তে, এই যে মানুহৰ দুৰ্দশাৰ অন্ত নাই, এই মহাপ্ৰলয়ত দুৰ্দশাগ্ৰস্ত মানুহখিনি, এই মানুহখিনিৰ ওপৰত মৰা ঘৰৰ ওপৰত শগুন পৰা দি চৰকাৰী যন্ত্ৰ আৰু বিজেপি পালি নেতাবিলাকে যিটো সাহায্য পুঁজি হস্তগত কৰিলে, সেই ইয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিশালৈ ফেচবুক লাইভ আহি মচি পেলালে নহ'ব। ইয়াৰ তদন্ত হ'ব লাগিব। কিয়, কেনেকৈ হস্তগত কৰিলে, কোনে কৰিলে? মৰা ঘৰৰ ওপৰত শগুন পৰা দৰে এইটো কৰিছে, এইটো কেতিয়াও মানি লোৱা নহ'ব। দ্বিতীয়তে, যিসকলে লিষ্ট পালে, যিসকলে লিষ্টত নাম সোমালে, কোনে সোমোৱালে? এটা এটাকৈ তাত বিজেপিৰ পালি নেতাৰ নাম ৰাজহুৱা হ'ব লাগিব। কোনে ইয়াত নাম সোমোৱাইছে? আৰু বাইদেউ, সাহায্যত, এই গোটেই সাহায্য প্ৰক্ৰিয়াটোত যিটো চৰকাৰী যন্ত্ৰ আৰু বিজেপি নেতাৰ যিটো মুনাফা লুটাটো যদি বন্ধ নহয়, তেতিয়াহ'লে আমি স্পষ্টকৈ জানিম এই গোটেই সাহায্য প্ৰক্ৰিয়া দুৰ্নীতিৰ লগত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবিলাক খনাপুটুকা যে হৈ আছে, এইটো নিশ্চিত হৈ পৰিব। শিৱসাগৰ বেতবাৰীৰ বানাক্ৰান্তৰ দুৰ্দশাগ্ৰস্ত জীৱন। কেনেকৈ জীৱন পাৰ কৰিছে বানাক্ৰান্ত ৰাইজে? চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ বেতবাৰী অঞ্চলত। শিৱসাগৰ এই বেতবাৰী অঞ্চলত বানে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে সমগ্ৰ অঞ্চলটো। ইয়াত দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলৰ মানুহখিনিয়ে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে এই ট্ৰেইন লাইনৰ চিৰিত এইদৰে বসবাস কৰিবলগীয়া হৈছে। যিহেতু আজি এই 19-20 দিনে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। নিজৰ প্ৰাণৰ ৰক্ষাৰ বাবে তেওঁলোকে ঘৰ দুৱাৰ, নিজৰ সপোনৰ ঘৰখন তেওঁলোকে ভাগি চুৰমাৰ হোৱা চকুৰ আগতে চুৰমাৰ হৈ গ'ল আৰু তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে এতিয়া এইদৰে থাকিবলগীয়া হৈছে। মই দেখাম এখন জীয়া ছবি, এয়া দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা সতি থৈ দেখাব। তেনেদৰে এতিয়া পানী হৈ আছে। আপোনালোকে এইবিলাক ট্ৰেইন লাইনৰ ওপৰত থাকিবলগীয়া পৰিস্থিতি হৈছে, কি ক'ব? মই মানে আমাৰ যি অৱস্থা হৈছে ন, এইবিলাক গোটেই বুৰি আছোঁ। ঘৰত একঁকাল পানী মুহূৰ্তত এনেকৈ আছোঁ। আমাৰ গাঁৱৰ পৰা চাবলৈ আহে নাই, অত্যন্ত আমাৰ চাবলৈ আহিব লাগে। ঘৰৰ গাঁৱৰ মুৰব্বী আমি 10 নম্বৰ ৱাৰ্ডত লুট হৈছে। এতিয়া আপোনালোকে চৰকাৰী সাহায্য মানে CM কিট আৰু 15,000 টকা পাইছে নাই? CM কিটটো পাইছোঁ, কিন্তু 15,000টো আমাৰ নোসোমালে দেই। অৰুণোদয়টো সোমালে বাৰু, 15,000টো নাই সোমোৱা। কি কাৰণে নোসোমালে সেইটোতো আমি নাজানো ন। এই অঞ্চলৰ মানুহে 15,000 টকাৰ পৰা মানে বঞ্চিত হৈ আছে। হয়। আমাৰ এইখিনি গোটেইখিনিয়ে পোৱাই নাই মানে। আৰু ধৰি লওক গাঁৱৰ মুৰব্বীয়ে আমাক চাবহি লাগে ন, অন্ততঃ চোৱাহি নাই মানে। কি অৱস্থাত আছোঁ আমি। মই AC ৰুমত থকা বিধায়ক নহয়, বোকাপানীৰ মাজত ডাঙৰ হৈছো আৰু এতিয়াও ৰাইজৰ লগতেই থাকিম। এই মন্তব্য বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ। 22 নম্বৰ বাঘমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কঠালমুৰি ঘাটৰ নবষ্টি চোৱাত থকা বোকাময় বিধ্বস্ত পথ পৰিদৰ্শন বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ। অতি সোনকালে পথ নিৰ্মাণৰ আশ্বাস বিধায়কগৰাকীৰ। চাওঁ আহক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। মই নিৰ্বাচনৰ পিছতে এইখন গাঁৱলৈ অহা কথা আছিল। মই এই গাঁওখনৰ খবৰ ৰাখিছিলোঁ আৰু মই জানিছিলোঁ যে এইখন গাঁও অতি পিছপৰা, ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা আছে, কিন্তু ব্যস্ততাৰ কাৰণে মই আহিব পৰা নাছিলোঁ। আৰু মই এওঁলোকক কৈছিলোঁ, যেতিয়া মোৰ ওচৰলৈ গৈছিল, মই গাঁৱলৈ যাম, আপোনালোকৰ সমস্যাৰ মই স্বচক্ষুই চাম, সমভাগী হ'ম আৰু এই সমস্যা মই নিশ্চিতভাৱে সমাধান কৰিম। আজি সেই দিনটো আহিল। মই কঠালমুৰি গাঁৱৰ আমাৰ এই নবষ্টিলৈ আহিলোঁ। ৰাইজৰ লগত একেলগে খোজকাঢ়ি ৰাস্তা চালোঁ। একেবাৰে বোকাময় এটা ৰাস্তা, সেইটো ৰাস্তাৰে মানুহ অহা যোৱা কৰিব নোৱাৰি। আৰু মই তেওঁলোকক আজি প্ৰতিশ্ৰুতি দিলোঁ, মই আজিয়ে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম। এই ৰাস্তাটো ব্লক ৰাস্তা এওঁলোকক এইবাৰ মই বনাই দিম আৰু এই বোকাৰ পৰা এওঁলোকক মুক্ত কৰিম। ৰাইজে বিধায়ক বনাইছে, ৰাইজে মৰম দিছে, ৰাইজে আশীৰ্বাদ দিছে, ৰাইজে কাম কৰাৰ কাৰণে। গতিকে আমি প্ৰতি পল, প্ৰতি অনুপল
ৰাইজৰ সেৱাত ব্ৰতী হ'ম, ৰাইজৰ সমস্যাৰ লগত জড়িত হ'ম আৰু এই সমস্যাবিলাক এটা এটাকৈ সমাধান কৰিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিম। মই গাঁৱৰ ল'ৰা, কৃষক পৰিয়ালৰ ল'ৰা, গাঁৱৰ সমস্যা মই বুজি পাওঁ আৰু সেইকাৰণে বিধায়ক ৰাইজে বনাইছে। এতিয়া গাঁৱলৈ আহি আছোঁ, গাঁৱৰ ৰাইজৰ দুখৰ সমভাগী হৈছোঁ আৰু এইবিলাক সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। AC ৰুমত থাকিবলৈ বিধায়ক হোৱা নাই, গাঁৱৰ ল'ৰা গাঁৱতে থাকিম, বিধায়ক হৈছোঁ ৰাইজৰ কাম কৰিবলৈ। গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজৰ মৰম চেনেহ পালে, নিশ্চয় সহযোগিতা পালে এই যিখিনি কাম কৰিবলৈ হাতত লৈছোঁ এই কামবিলাক আমি নিয়াৰিকৈ কৰি যোৱাত আমি নিশ্চয় সফল হ'ম। ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। গোলাঘাটৰ 1 নং কেঁকুৰি গাঁৱৰ দীপাংকৰ বৰুৱাৰ পত্নী গৌৰীমা বৰুৱা নিৰুদ্দেশ। যোৱা 1 আগষ্টৰ সন্ধিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে বোৱাৰীগৰাকী। মহিলাগৰাকীৰ আছে দুটিকৈ কণমানি সন্তান। মাতৃৰ অনুপস্থিতিত উচুপি দিন অতিবাহিত কৰিছে 2 সন্তানে। চাওঁ আহক বৰপথাৰৰ পৰা আমাৰ সাংবাদিক সুৰজ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন। গাঁৱৰ হয় আমি ঘটনাটো মানে কি ইমান বিশেষ নাজানো, আমি যিখিনি দেখিছো সেইখিনি ক'ব পাৰিম। দীপাংকৰ ল'ৰাটো আমি দেখাত সি বহুতেই ভাল, মানে কি নিজৰ মানুহজনী যেতিয়া নেকি কাৰোবাৰ পৰা চাউল 1 কেজি আনিবলৈ যাব নিদিয়ে, তেনেকুৱা ল'ৰাজনে কেনেকে পুহিব লাগিব আমি দেখি আছো। তেওঁলোকে গোটেই কি আছে আমি নাজানো, কিন্তু আমি দেখাত তাই বহুত সুখত চলি আছিলে। সেয়েহে তাই এতিয়া কেনেকে কি হৈ কেনেকে তাই ওলাই গৈছে, গোটেই ধৰক তাৰ ল'ৰা ছোৱালীৰ মুখলৈ চাই পিনি উভতি আহিব লাগে, আমি সেইটোকে বিচাৰো। আৰু তেনেকে সিহঁতৰ কাজিয়া আছে যে আমি গম নাপাওঁ। মই এতিয়া ক'বলৈ গ'লে মই গাঁৱৰ আশাও, আৰু মই ক'বলৈ গ'লে ছোৱালীজনী মই জেঠাইবোৰ হওঁ, সমধীয়া জেঠাইবোৰ হওঁ। তেহেঁতৰ ঘৰ কোলাজান তৰাণী। তেওঁৰ মাহীয়েক আছে, মমায়েক আছে, আইতাক ককাক আছে, আইতাক নাই। তাইক মানে মমায়েকহঁতে বহুত মৰমত ডাঙৰ দীঘল কৰিছিলে। তাইক কেলৈ যে এইটো কৰিলে আমি নিজে ভাবিব নোৱাৰো। আজিলৈ সন্ধিয়াৰ বাতৰি ইমানেই। আপোনালোকে চাই থাকিব তেজাছ লাইভ 24x7।